এই আইতাৰ নাম বিষয়া হালৈ আৰু আইতা আহিছিলে মদঘৰীয়াৰ পৰা তাৰে 2-3 জন শুভাকাংক্ষীয়ে আইতাক আমাৰ ঘৰত থোৱাৰ ব্যৱস্থা কৰিছিলে আইতাৰ কিছু অসুবিধা আছিলে আৰু আইতাৰ আজি আইতাক তেওঁলোকৰ পৰিয়ালৰ মানুহে নিবলৈ আহিছে আৰু এয়া আমাৰ শৰ্মিনী আইতাও আছে বৈশানী আইতা এফালে গোটেই আইতাখিনি আমাৰ লগত আছে আয়ে ইয়াত বহক আইতাখিনি আছে সকলোকে হেকৈ যাব তেওঁ নিজৰ ঘৰত থাকিব আইতা আপোনাক নিব আহিছে কোন হয় মোৰ জঙাই ছোৱালী কেই নম্বৰ ছোৱালী এইটো ইটা 1 নম্বৰে হৈছে 1 নম্বৰ তাৰপিছতে আপোনাৰ নামটো খৰ্গেশ্বৰ দাস আপোনাৰ নাম অনিমা দাস হা অনিমা দাস আপোনালোক ক'ত থাকে ইয়াতে মদঘৰীয়াতে থাকে তাৰপিছতে আইতা মা হয় মাক আপুনি নিব আহিছে আপোনাৰ তাত আহিবনে একোতো অসুবিধা নাই আৰু এয়া নিব আহিছে তেওঁৰ ছোৱালী হয় নিজৰ আৰু আপোনাৰ কিবা অসুবিধা আছে অসুবিধা নাই আৰু নাই আমাৰ ইয়াত থাকি কেনেকুৱা পালে না ভালে লাগিল ভাল পাইছে আইতা এই ছোৱালীয়ে নিব আহিছে ইমান দিন খবৰ লোৱা নাই ইমান দিন খবৰ লোৱা নাই ওলাইছে বেয়া লাগিছে নে ভাল লাগিছে নিবৰ কাৰণে আমাৰতো বেয়া লাগিছে লগ এটা নাইকিয়া হ'ব হা আপকা দান্দা ইয়ে নিব আহিছে আইতা কি লগত ৰাখিব আপুনি চিনি পায় না ধি এয়া আইতাৰ মনত বেয়া লাগিছে যিহেতুকে লগ সমনীয়া হৈ আছিলে আৰু এইফালে আমাৰ বৈশানী আইতা কি বুলি ক'ব আইছিল আমাৰে লগ হৈছিল এতিয়া তেওঁৰ অসুবিধা পাইছি যাই জাগা যতি যায় তাতে ভগৱানৰ কৃপা ভালে থাকা হয়নে কি ক'ব আৰু নিজৰ ঘৰত যাবতো এতিয়া ঠিক আছে তেতিয়াহ'লে এয়া আইতাৰ ছোৱালী আহিছে ছোৱালীয়ে নিব আহিছে আৰু মই যেনেদৰে আনিছিলোঁ তেনেদৰে এতিয়া বিদায় দিব লৈছোঁ তেওঁ লৈ যাব মই কামত ব্যস্ত হৈ আছোঁ এয়া তেওঁৰ ছোৱালী জোৱাই আৰু আইতাক এতিয়া লৈ যাব আইতা আমাৰ ইয়াৰ পৰা বিদায় দি আছোঁ আমি আৰু এয়াই দিয়া তেতিয়াহ'লে আইতা আৰু ঠিক আছে বস্তুখিনি আপোনাৰ বস্তুখিনি লৈছে আপুনি ঠিক আছে যাব দাইদেউ নধৰিব আকৌ কিবা ভুল হ'লে নধৰিব আৰু দোষ চোষ নিদিব ঠিক আছে যাব তেতিয়াহ'লে